हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ ইম্পৰ্টেণ্ট ভিডিও এটা লৈ আহিছো। এই ভিডিওটোত আমি ত্ৰিভুজ চেপ্টাৰ বহুত ল'ৰা ছোৱালীয়ে টান পায়, গতিকে ত্ৰিভুজ চেপ্টাৰৰ পৰা কিছুমান এমচিকিউ আহে। এই এমচিকিউ বিলাক বহুত ল'ৰা ছোৱালীয়ে কৰিব নোৱাৰে কাৰণ কনচেপ্টটো ক্লিয়াৰ নাথাকে। আজি এই ত্ৰিভুজ চেপ্টাৰটোৰ কনচেপ্টটো তোমালোকক অলপ ক্লিয়াৰ কৰি দিম আৰু লগতে এমচিকিউ বিলাক কেনেকৈ চুটিকৈ কৰিব পাৰি, শৰ্টকাট মেথডত কৰিব পাৰি সেইখিনি ট্ৰিকো শিকাই দিম। গতিকে ভিডিও বহুত ইম্পৰ্টেণ্ট, তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। ৰয়েল কোচিং যোৰহাট, ইয়াত মই কণ্টিনিউ ভিডিও দি আছো, হিন্দী মিডিয়ামতো ভিডিওবিলাক দি আছো, তাতে তোমালোকে সার্চ কৰিলে পাবা। ভিডিওটো চালে ধুনীয়াকৈ বুজিও পাবা। অলৰেডি প্ৰায় গোটেইকেইটা চেপ্টাৰৰ এমচিকিউ দি দিয়া আছে, মোষ্ট ইম্পৰ্টেণ্ট এমচিকিউ 100% কমন। এই যিকেইটা এমচিকিউ মই কৰাইছো এইকেইটা এমচিকিউ কৰালে তোমালোকে এমচিকিউৰ কাৰণে বেলেগ আৰু কিতাপ পঢ়িব নালাগে। আজি মই ত্ৰিভুজ চেপ্টাৰৰ পৰা অতি ইম্পৰ্টেণ্ট এমচিকিউ বিলাক তোমালোকক দি আছো আৰু এইকেইটা এমচিকিউ চালে ত্ৰিভুজৰ পৰা অহা সকলোকেইটা এমচিকিউ উত্তৰ তোমালোকে অতি সহজে কৰিব পাৰিবা। কেনেকৈ সহজে কৰিব পাৰি সেই ট্ৰিকখিনি মই এতিয়া শিকাই দিম। গতিকে আৰম্ভ কৰাৰ আগতে তোমালোকক অকণমান কনচেপ্টটো বুজাই দিছো। কনচেপ্টটো কি, এই তিনিটা কনচেপ্ট ক্লিয়াৰ থাকিলে তোমালোকে ত্ৰিভুজৰ যিমান এমচিকিউ আছে গোটেইকেইটাৰ উত্তৰ কৰিব পাৰিবা। এই তিনিটা কনচেপ্টৰ পৰাই এমচিকিউ আহে। প্ৰথমটো কি, এই উপপাদ্যটো তোমালোকে জানা, এটা ত্ৰিভুজৰ যদি ডি প্যাৰেলেল টু বিসি হয়, এই দুটা যদি প্যাৰেলেল হয় তেতিয়া কি হয়, এই এডি এইটো আৰু এইটো বাহুৰ অনুপাত, এইটো আৰু এইটো বাহুৰ অনুপাত কি হয়, সমান হয়। নতুবা তুমি ক'ব পাৰা ওপৰত তুমি এডি বাহু ল'লা, তলত তুমি এবি দিব পাৰা, এইফালে এই তলত এচি দিলেও হ'ব আৰু উল্টাকে কৰিলেও হ'ব। এইটো উল্টাকে কৰিলেও হ'ব, ডিবি বাই এডি সিই বাই এই লিখিলেও একেই অনুপাত ওলাব। আৰু নেক্সটটো আছে তোমাৰ এইটো দুটা ত্ৰিভুজ যদি সদৃশ হয় তাৰ লগত সংগতি ৰাখি তোমালোকৰ এমচিকিউ সুধিব। দুটা ত্ৰিভুজ যদি সদৃশ হয় কি হয়, ত্ৰিভুজ দুটাৰ বাহুবিলাকৰ অনুপাত অনুৰূপ বাহু হ'ব লাগিব। এইটো বাহুৰ লগত এইটো বাহু, এইটো বাহুৰ লগত অনুপাত, এইটো বাহুৰ অনুপাত, এইটো বাহুৰ অনুপাত আৰু এইটো বাহুৰ অনুপাত সমান হ'ব। ত্ৰিভুজ সদৃশ কেতিয়া হয়, এই কোণকেইটা সদায় সমান থাকে। নেক্সট কনচেপ্ট হ'ল, ধৰা এটা সমকোণী ত্ৰিভুজ যদি থাকে, এই সমকোণৰ পৰা অতিভুজলৈ টনা যদি এটা লম্ব টানি দিয়া হয় তেতিয়া কি হ'ব, ইয়াত দুটা ত্ৰিভুজ হ'ব, এইটো এটা এইটো এটা। এই ত্ৰিভুজ দুটাও সমকোণী হয়। আৰু লগত কনচেপ্টটো কি যে এই ত্ৰিভুজ দুটা সদৃশ হয়। তাৰোপৰি এইটো ত্ৰিভুজৰ লগত তোমাৰ এই ডাঙৰ ত্ৰিভুজটো সদৃশ, এই সৰু ত্ৰিভুজটোৰ লগতো গোটেই এবিচি ত্ৰিভুজটো সদৃশ হয়। এই ভূমিৰ ওপৰত থকা সমকোণী ত্ৰিভুজবোৰ সদায় সদৃশ থাকে। এইখিনি কনচেপ্ট ক্লিয়াৰ যদি থাকে তোমালোকে এমচিকিউ অতি সহজে কৰিব পাৰিবা। এতিয়া আমি আৰম্ভ কৰোঁ এমচিকিউ বিলাক। এতিয়া আমি আহোঁ 1 নম্বৰ প্ৰশ্নটোলৈ। ইয়াত দিছে দুটা সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰৰ অনুপাত 3:5, উন্নতিৰ অনুপাত উলিয়াব লাগে। ত্ৰিভুজ দুটা যদি সদৃশ হয় বাহুবিলাকৰো অনুপাত একে থাকে, উন্নতিৰ অনুপাতটো একে থাকে। এই কনচেপ্টটো জানিলে হ'ল। গতিকে ইয়াৰ আনসাৰ 3/5 হ'ব। নেক্সট আছে কাষৰ চিত্ৰত, এই চিত্ৰটোত পি কিউ আৰু আৰ এছ দিয়া আছে, এই বিন্দুটো দিয়া নাই, খালি ইয়াত বাহুবিলাকৰ যোগ দিয়া আছে। ইয়াত এক্স দিছে, ইয়াত 3.5, ইয়াত 2 সেন্টিমিটাৰ, ইয়াত 4 সেন্টিমিটাৰ। এতিয়া এক্সৰ মানটো উলিয়াব লাগে। এই কনচেপ্টটো এইটো কনচেপ্ট 1 নম্বৰ কনচেপ্ট। অৰ্থাৎ আমি ইয়াত লিখিব পাৰোঁ 3.5/2 = x/4। এতিয়া 3.5 আছে বাই 2, এই 4টো এইফালে আনিলে মাল্টিপ্লাই হৈ যাব = x। x এইটো আমি যদি কাটি দিওঁ দুবাৰ যাব, 2 আৰু 3.5 মাল্টিপ্লাই কৰিলে 3.7 হ'ব। আনসাৰটো হ'ব 7 সেন্টিমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 3 আছে, এ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজৰ উন্নতি। বাহুটোৰ যোগ দিয়া আছে এ, ইয়াত উন্নতি উলিয়াব লাগে। ধৰা এইটো এটা সমবাহু ত্ৰিভুজ, এবিচি ত্ৰিভুজৰ এইকেইটা বাহু, এই উন্নতিটো কেনেকৈ নহয়, এইটো যেতিয়া লম্ব হ'ব এইটো সমকোণী ত্ৰিভুজ হ'ব। গতিকে উন্নতিটো, এইটো উন্নতি হ'ল, এইটো ভূমি হ'ল, এইটো কৰ্ণ হ'ল। গতিকে ইয়াত আমি পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰি দিম। গোটেইটো যদি এ হয়, বিৰ পৰা ডি লৈকে হ'ব a/2। গতিকে আমি কি লিখিম, এ ডি ডাইৰেক্ট √/, দি পেলাই a² + a/2 হোল স্কুৱাৰ লিখি দিবা। এইটো বিয়োগ হ'ব, কিমান হ'ব, √/a² - a²/4। বিয়োগ কৰোঁ কিমান হ'ব, √4a² পৰা a² গ'লে 3a² / 4। 4 বৰ্গমূল কিমান হ'ব, তলত 2 হ'ব, a² বৰ্গমূল a হ'ব, √3 বৰ্গমূল নাই, গতিকে এইটো √3 লিখি দিব পাৰা। গতিকে এইটো হ'ব আনসাৰ। এই অপশ্যন নম্বৰ চি হ'ব ইয়াৰ উত্তৰ। এতিয়া হ'ব কুৱেশ্যন নম্বৰ 4 লৈ। ইয়াত দিছে দুটা ত্ৰিভুজ এবিচি আৰু পি কিউ আৰৰ এই বাহুকেইটাৰ অনুপাত দিয়া আছে, ইয়াৰ অপশ্যন কেইটা বাচিব লাগে। এই এনেকুৱা প্ৰশ্নত ষ্টুডেণ্টে বহুত ভুল কৰে। তোমালোকে টেকনিকটো কি লগাবা, ইয়াত চাবা, ইয়াত এৰ এগেইনষ্টত কি আছে, কিউ আছে, আৰু ইফালেও কি আছে, এৰ এগেইনষ্টত কিউ আছে। তাৰমানে এৰ ঠাইত এটা ত্ৰিভুজৰ এ হ'লে এইটো ত্ৰিভুজৰ কিউ হ'ব। তেতিয়াহ'লে ইয়াত চিৰ এগেইনষ্টত কি আছে, পি আছে, চিৰ এগেইনষ্টত পি আছে পালা। আৰু বিৰ এগেইনষ্টত কি আছে, বিৰ এগেইনষ্টত ইয়াত চোৱা, বিৰ এগেইনষ্টত আৰ আছে। সেই ত্ৰিভুজ দুটাই সদৃশ হ'ব। গতিকে এতিয়া পিৰ এগেইনষ্টত কি হ'ব লাগে, চি হ'ব লাগে। পি, এইটো পিৰ এগেইনষ্টত চি ঠিকে আছে, কিউৰ এগেইনষ্টত কি আছে, এ, কিউৰ এগেইনষ্টত এ ঠিকে আছে, আৰৰ এগেইনষ্টত কি আছে, বি, আৰৰ এগেইনষ্টত বি। গতিকে এইটো আনসাৰ হ'ব। বাকীবিলাকত চাবা নিমিলেগে। 5 নম্বৰ প্ৰশ্নত আছে এবিচি আৰু বিডি সমবাহু ত্ৰিভুজৰ ডি বিচিৰ মধ্যবিন্দু, ত্ৰিভুজ দুটা কালি অনুপাত উলিয়াব লাগে। এই দুটা ত্ৰিভুজ আছে, ধৰা এইটো এবিচি এটা ত্ৰিভুজ আৰু বিডি এটা ত্ৰিভুজ, দুইটা সমবাহু ত্ৰিভুজ। তো সমবাহু ত্ৰিভুজবিলাক কি হয়, সদৃশ হয়। সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত বাহুবিলাকৰ বৰ্গৰ অনুপাতৰ সমান।
ABC ত্ৰিভুজৰ কালিটো কি হ'ব 3/4 BC স্কয়াৰ সমবাহু ত্ৰিভুজৰ কালি সূত্ৰ এইটো √3/4 A স্কয়াৰ বাহু বৰ্গ ত্ৰিভুজ BDE ৰ কালি হ'ব √3/4 BD স্কয়াৰ তো এইটো কেনসেল হৈ যাব তো আনসার থাকিব BC স্কয়াৰ বাই BD স্কয়াৰ অৰ্থাৎ BD টো যিমান আছে BC টো তাৰ দুগুণ আছে ডাবল হৈ আছে গতিকে এইটো যদি আমি BD লিখো BD স্কয়াৰ এইটো 2BD স্কয়াৰ লিখিব লাগিব 2BD হোল স্কয়াৰ তো এইটো তোমাৰ BD স্কয়াৰ হৈ গল আৰু এইটো 2BD স্কয়াৰ মানে 4BD স্কয়াৰ এইটো কেনসেল গলে ওপৰত থাকিলে 4 তলত থাকিলে 1 অৰ্থাৎ 4:1 4 অনুপাত 1 এইটো হ'ব আনসাৰ তাৰ মানে এইটোতকৈ এইটো 4 গুণ ডাঙৰ এতিয়া আহো কোৱেশ্চন নম্বৰ 6 লৈ 6ত কি আছে দুটা শব্দিক ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 কালিৰ অনুপাত তে আমি জানো দুটা শব্দিক ত্ৰিভুজৰ বাহুৰ অনুপাতৰ বৰ্গ আৰু কালিৰ অনুপাত সমান থাকে তো আমাৰ কালিৰ অনুপাত উলিয়াবলৈ কৈছে তাৰ মানে বাহুৰ অনুপাতৰ বৰ্গ বাহু কিমান আছে 4:9 গতিকে 4 স্কয়াৰ বাই 9 স্কয়াৰ ডাইৰেক্ট 1681 অপচন হ'ব এইটো নেক্সট ABC ত্ৰিভুজৰ DE আৰু F এই বিন্দু তিনিটা AB BC আৰু C এৰ মধ্যবিন্দু তেতিয়া প্ৰশ্ন সুধিছে এই সৰু ত্ৰিভুজ DEF আৰু এই ডাঙৰ ত্ৰিভুজ ABC ৰ কালিৰ অনুপাত উলিয়াব লাগে এনেকৈ যদি তিনিটা বাহুৰ মধ্যবিন্দু লোৱা হয় তেতিয়া গোটেইকেইটা ত্ৰিভুজৰ কালি সমান হ'ব তেতিয়াহ'লে আমি গম পাই গলো ইয়াত ত্ৰিভুজ কেইটা আছে 4টা আৰু এইটোত কেইটা আছে ইয়াত আছে এটা অৰ্থাৎ ডাঙৰ ত্ৰিভুজটো সৰু ত্ৰিভুজৰ 4 গুণ এটা আমাৰ অনুপাতটো কি কৈছে সৰু ত্ৰিভুজৰ লগত ডাঙৰ ত্ৰিভুজৰ অনুপাত গতিকে 1:4 এইটো ডাইৰেক্ট এনেকৈ অৰেলি চিন্তা কৰি আনসাৰ কৰিলে ফটাফট আনসাৰ ওলাই যাব নেক্সট তলৰ কোনটো সমকোণী ত্ৰিভুজৰ বাহু সমকোণী ত্ৰিভুজৰ বাহু হলে কি হয় আটাইতকৈ দীঘল বাহুৰ বৰ্গ চুটি বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান মানে পাইথাগোৰাছৰ সূত্ৰটো এইটো বৰ্গ কৰিলে কি হ'ব 1 ৰ বৰ্গ 1 হ'ব আৰু 0 দুটা দি দিলে কি হ'ব 10000 হ'ব মুখে কৰিব পাৰা 10000 হ'ব আৰু এইটো কৰিলে কি হ'ব 8 স্কয়াৰ 64 মানে 6400 50 স্কয়াৰ কিমান হ'ব 5 স্কয়াৰ 25 আৰু দুটা 2500 6400 আৰু 2500 10000 নহয় গতিকে এইটো সমান নহলে ইয়াত চোৱা 13 স্কয়াৰ কিমান হ'ব 169 ঠিক আছে আৰু এইটো বৰ্গ কৰিলে কিমান হ'ব 144 এনেকৈ কৰি চাবা লাগিলে 5 স্কয়াৰ কিমান হ'ব 25 এই সৰু দুটা বৰ্গ যোগ কৰি চাবা যোগ কৰিলে এইটো চোৱা এইটো 169 এইটো 169 লৈছে গতিকে এইটোৱে হ'ব সমকোণী ত্ৰিভুজৰ বাহু অপচন বি আৰু কোৱেশ্চন নম্বৰ 9 লৈ আহা কোৱেশ্চন নম্বৰ 9 ত আছে ABC আৰু PQR ত্ৰিভুজ দুটা শব্দিক যদি C60 B75 R উলিয়াব লাগে আমি এইটো অৰেলি কৰিব পাৰো কেনেকৈ এই ত্ৰিভুজ দুটা শব্দিক গতিকে এংগল R টো কিহৰ সমান হ'ব C ৰ সমান Q টো B সমান এংগল P টো A ৰ সমান গতিকে এংগল R টো এংগল C ৰ সমান হ'ব গতিকে C টো দিয়াই আছে গতিকে তোমাৰ অৰেলি ওলাই গল 60 ডিগ্ৰী তোমালোকে চিত্ৰ আঁকি কৰাতকৈ টেকনিক লগাই দিবা নেক্সট ত্ৰিভুজ দুটা কালি অনুপাত দিয়া আছে 4:9 উলিয়াবলৈ কৈছে কি AB:PQ AB আৰু PQ ত্ৰিভুজৰ বাহু গতিকে বাহুৰ অনুপাত কি আছিল কালি অনুপাতৰ বৰ্গমূল গতিকে ইয়াৰ বৰ্গমূল ললে হ'ল 4 ৰ বৰ্গমূল 2 9 ৰ বৰ্গমূল 3 কালি অনুপাত উলিয়াবলৈ দিলে বাহুৰ অনুপাত দিয়া থাকিলে স্কয়াৰ কৰি দিবা আৰু যদি বাহুৰ অনুপাত উলিয়াবলৈ দিয়ে তুমি বৰ্গমূল উলিয়াই দিবা গতিকে ভিডিওটো কেনেকৈ লাগিলে ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিবা আৰু এনেকা ধৰণৰে চাবা যিকেইটা মই দিলো 10টা সাফিসিয়েন্ট এই এনেকা টাইপৰ সংখ্যাবিলাক অলপ সলাই দিব পাৰি কিন্তু 100% কমন কোৱেশ্চন এই 10টা টাইপৰ প্ৰশ্ন চালে প্ৰত্যেকটো বেলেগ বেলেগ দেখিছা গতিকে এই 10টা ভালকৈ বুজি ললে হৈ গল পৰীক্ষাত নাম্বাৰ সলাই দিব পাৰে কোনো কথা নাই গতিকে এই 10টা প্ৰশ্ন কনসেপ্টটো ক্লিয়াৰ কৰি লোৱা বা ত্ৰিভুজ চেপ্টাৰৰ পৰা এটা MCQ মিছ নহয় মই গ্যাৰান্টি দি দিছো আজিলৈ ইমানে পিছত আকৌ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে ধন্যবাদ থ্যাংক ইউ ভেৰি মাচ